আগত চৰ্চা নথকাৰ কাৰণে বহুত গাঁৱৰ বহুত কোৱালিফাইড পিতৃ মাতৃয়ে পুত্ৰ জন্ম দি পুথিগত ডিগ্ৰী দিছে, কোনোবা ডক্টৰেট উপাধি, কোনোবা ডাক্তৰ, কোনোবা ইঞ্জিনিয়াৰ, কোনোবা প্ৰবক্তা, কোনোবা অধিবক্তা, কোনোবা বুদ্ধিজীৱী, কোনোবা জ্ঞানী, কোনোবা মানি, কোনোবা বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা দিছে। কিন্তু তেওঁলোকে আজি আমাৰ সমাজলৈ কি আদৰ্শ আহিছে? আনৰতো দূৰৰ কথা, জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা কৰিব লাগে, কেনেকৈ শুশ্ৰূষা কৰিব লাগে, কেনেকৈ মৰম কৰিব লাগে, কেনেকৈ লালন কৰিব লাগে, কেনেকৈ পালন কৰিব লাগে, তাক নাজানি বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিছে। তেওঁলোকৰ শিক্ষাৰ মৰ্যাদা ক'ত? তেওঁলোকৰ জীৱনৰ সাৰ্থকতা ক'ত? গতিকে তেওঁলোকৰ জীৱন ধিক। যিটো পিতৃ মাতৃ জন্মিলেকো দেহ পুখিলেকো অনুদিন, শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ। যি পিতৃ মাতৃয়ে জন্ম দি আমাক বিশ্ব সংসাৰ দেখালে, মানৱ জীৱনৰ 100টা বছৰত আমি সেই পিতৃ মাতৃৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। তেনেস্থলত ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে পুত্ৰ হুয়া যিটো পিতৃক নোপোষৈ, দুৰ্জন আতি আবাতি, তাহাৰো মাংসক তাকে খুৱাবৈ জমৰ কিং কৰে কাটি। কোনোবা যদি পুত্ৰই যদি পিতৃ মাতৃক বৃদ্ধ বয়সত অৱজ্ঞা কৰে, অনীহা কৰে, অশ্ৰদ্ধা কৰে, ইমান দুখৰ দুখী হ'ব লাগিব, তাৰ মাংস কাটি কাটি তাকেই জমকিং কৰে খুৱাব। অকল সিমানেই নহয়, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নোপোষে পিতৃ পুত্ৰক, নিঃশ্বাস কাঢ়ন্তে জীৱন্তে থাকোঁতে জানিবা সিটো মৃতক। বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তান যদি উশাহ নিশালৈ জীয়াই আছে, জীয়াতে মৰা। গতিকে আমি জীয়াতে মৰা হৈ পেলাই যাতে সমাজত পৰিচয় দিবলগীয়া নহয়, জীয়াতে মৰা সন্তান যাতে আমি জন্ম দিব লগা নহয়, তাৰ কাৰণে বিয়া পতাৰ আগতে বা জন্ম দিয়াৰ আগতে আমি ভাগৱত শুনি ল'ব লাগিব। গতিকে ভাগৱতে কেনেকুৱা পুত্ৰ লাগে তেনেকৈ দিব। আমাৰ উদ্বোধনী ভাষণত কৈছে যে কল্পতৰ বৃক্ষ ভগৱন্ত, আমাৰ কল্পতৰ বৃক্ষ 4জোপা, ভগৱন্ত কল্পতৰ বৃক্ষ, ভাগৱত কল্পতৰ বৃক্ষ, ভকত কল্পতৰ বৃক্ষ, পাৰিজাত কল্পতৰ বৃক্ষ। কল্পতৰ বৃক্ষ কাক বোলে? যি বিচাৰে তাকে দিব পৰা যোগ্যতা যিজোপা গছৰ আছে সেইজোপাই হৈছে কল্পতৰ বৃক্ষ। এতিয়া এই ভাগৱত হৈছে কল্পতৰ বৃক্ষ, ভগৱন্ত কল্পতৰ বৃক্ষ। আমাৰ প্ৰত্যেকৰে হৃদয়তে কল্পতৰ বৃক্ষৰূপে ভগৱন্ত আমাৰ প্ৰত্যেকৰে হৃদয়তে আছে। সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কি কাৰণে আছোঁ? যা দৃশি ভাৱনা জৈছ সিদ্ধি ভৱতী তাত দৃশি। আপুনি যেনেকৈ ভাবে তেনেকৈ আপোনাৰ ভাৱনা পূৰণ কৰিবৰ কাৰণে আছে। ল'ৰা লাগিলে ল'ৰা দিব, ছোৱালী লাগিলে ছোৱালী দিব। কিন্তু আজি আমাৰ সেই দৰ্শন নজনাৰ কাৰণে বহুত দাম্পত্য জীৱনত সংঘাত আহিছে, ডিভোৰ্চ পৰ্যন্ত হৈছে। কিয়? তেওঁলোকে ভাগৱতৰ দৰ্শন নাজানে। গতিকে আমি কেনেকৈ সন্তান জন্ম দিব লাগে সকলো নিয়ম ভাগৱতত বান্ধি থৈছে।